যুদ্ধ ঘোষণা হ'ল খিলঞ্জীয়া সাজু থাকক উচ্ছেদতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিয়ে প্ৰতিটো কোবৰ হিচাপ হ'ব নহ'লে জাতি বাচি নাথাকে পুলিচৰ গাত কোব পৰিলে বাংলাদেশীৰ হাতৰ যিখিনি কোব পৰিলে প্ৰতি কোবৰ বিচাৰ হ'ব প্ৰতি কোবৰ বিচাৰ হ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক যুদ্ধ কৰিব লাগিব নহ'লে জাতি নেবাচ উচ্ছেদক লৈ বিৰলাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া লোকলৈ শৃংখল চলিহাৰ আহ্বান উচ্ছেদৰ বিৰুদ্ধে ফেচবুকত নহয় ওলাব লাগিব ৰাজপথত যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছোঁ আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ কেৱল ফেচবুকত সীমাবদ্ধ নহয় ৰাজপথত ওলাব লাগিব প্ৰথম জাতি তাৰ পিছত ৰাজনীতি আমি মাৰ খাই থকা জাতি নহয় আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই প্ৰয়োজন হ'লে হাতত হেংদাং ল'ব লাগিব গোৱালপাৰা অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে আৰু তাৰপিছত আমি বহি থাকিম সেইকাৰণে আমি স্পষ্টভাৱে কৈছোঁ যে প্ৰতি কোবৰ বিচাৰ হ'ব ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব আৰু আমি চাই থাকিম এইটো বস্তু নহ'ব উৰিয়াম ঘাটত উচ্ছেদ হ'ব আৰু শিৱসাগৰত আগ্ৰাসন হৈছে শিৱসাগৰত উচ্ছেদ হ'ব এইবিলাক উচ্ছেদ আমি নিজেই কৰিম আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনি সেইকাৰণে আমি কৈছোঁ যে প্ৰতি কোবৰ বিচাৰ হ'ব আৰু এখন যুদ্ধ হ'ব যুদ্ধ হ'বতো আৰু আমাক মাৰি থাকিব আমি চাই থাকিম যুদ্ধ হ'ব যুদ্ধ হোৱাটো খাটাং খালি খিলঞ্জীয়া মানুহ সাজু থাকক কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক উপায় নাই এতিয়া যুদ্ধ কৰিব লাগিব যুদ্ধ যিহেতু সিহঁতি ঘোষণা কৰি দিলে আৰু যুদ্ধ হ'ব আৰু হোৱাটো খাটাং আৰু ৰাজনীতি ঊৰ্ধত দেই এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে প্ৰথম জাতি তাৰপিছত ৰাজনীতি আৰু আমাৰ এই যিটো জাতীয়তাবাদ এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব আমি শৌৰ্য বীৰ্যৰে এটা মহিয়ান জাতি যুদ্ধ কোনে ঘোষণা কৰিছে যুদ্ধ ঘোষণা কৰিছে বাংলাদেশী উৰিয়াম ঘাটলৈ আমি যাম কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংঘল দখল কৰি দিয়ে তাত আমাৰ আপত্তি আছে এনে গোৱালপাৰাত উচ্ছেদ হৈ আছে বনাঞ্চলবিলাকত এতিয়া যেতিয়া উচ্ছেদ হওঁতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিব আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময় আৰু তেওঁলোকে যিহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশ যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছোঁ আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ কেৱল ফেচবুকত সীমাবদ্ধ নহয় ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশীক সোমাইছে আজি চিন্তামণিগড় ওচৰে পাজৰে মানুহে মোলৈ ফোন কৰিছে এতিয়া চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ 15-20 কিলোমিটাৰ দূৰ 15 কিলোমিটাৰো নহয় এতিয়া চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম আমি এইটো এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড় যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম বাংলাদেশীৰ হাতৰ যিখিনি কোব পৰিলে প্ৰতি কোবৰ বিচাৰ হ'ব প্ৰতি কোবৰ বিচাৰ হ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক যুদ্ধ কৰিব লাগিব নহ'লে জাতি নেবাচ সকলো শেষ যুদ্ধলৈ সাজু থাকক আৰু এটা কথা আমি একদম স্পষ্টকৈ কৈ দিছোঁ যে ৰাজনীতিৰ ঊৰ্ধত কথা বতৰা হ'ব লাগিব বিজেপি কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক জাতি ৰক্ষা সংগ্ৰামখনত অৱতীৰ্ণ হওক তাৰপিছত এইখন সংগ্ৰাম হ'ব শিৱসাগৰৰ পৰা সঞ্জয় পাৰিকৰ ৰিপৰ্ট টাইম 8